বৰাকত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে এটা ডাঙৰ মন্তব্য কৰিছে যে কংগ্ৰেছ দলৰ এগৰাকী ব্যক্তিক বাদ দি সকলো মানুহকে তেওঁ বিজেপিলৈ আনিব পাৰে। ইয়াত এটা ডাঙৰ কথা আমি দেখিবলৈ পাইছোঁ যে ইমান ডাঙৰ কথা এটা কোৱাৰ পিছতো কংগ্ৰেছ দলৰ ৰহস্যজনক মৌন স্থিতি। কি কাৰণত কংগ্ৰেছ দলে ৰহস্যজনকভাৱে মৌন স্থিতি গ্ৰহণ কৰিছে এই কথা আমি লক্ষ্য কৰিছোঁ। মৌনতা সন্মতিৰ লক্ষণ নেকি? মানে তেওঁলোকে এই কথাষাৰ মানি লৈছে নেকি কংগ্ৰেছ দলে? আজি চাওক, কংগ্ৰেছ দলৰ সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰো কোনো মন্তব্য নাই। এটা দিন পাৰ হৈ গ'ল, তেওঁলোকৰ মুখপাত্ৰসকলৰো কোনো মন্তব্য নাই। এটা দিন পাৰ হৈ গ'ল। এতিয়া আমি কি চিন্তা কৰিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ আগতেও 2021 চনত তেওঁ কৈছিলে যে মোৰ কথা মতে তেওঁলোকে কেণ্ডিডেটৰ লিষ্ট তৈয়াৰ কৰে। এই কথাষাৰ তেওঁ কৈছিল। তেতিয়াও তেওঁলোক মনে মনে আছিল। যোৱা বিধানসভাৰ অধিৱেশনত তেওঁ কৈছিলে যে তেওঁক খবৰ দিয়া মানুহ আছে কংগ্ৰেছৰ ভিতৰত কি চলি থাকে। তেওঁলোকে তেতিয়াও যি ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগিছিলে কংগ্ৰেছ দলটোৱে সেই সময়তো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। যি ধৰণে মুখ্যমন্ত্ৰী মহোদয়ে আগ্ৰাসী মনোভাৱেৰে কংগ্ৰেছ দলটোক বাৰম্বাৰ অপমানিত কৰা বুলি কৈছোঁ আমি, বা এটা বিৰোধী কথা এটা কৈ আছে, গণতন্ত্ৰৰ বিৰোধী কথা এটা কৈ আছে, তাৰ পিছতো কিন্তু কংগ্ৰেছ দলে মৌনতা অৱলম্বন কৰিছে। এই মৌনতাৰ কাৰণটো কি আমি জানিবলৈ বিচাৰিছোঁ। অসমৰ ৰাইজে জানিবলৈ বিচাৰিছে। অসমৰ ৰাইজে জানিব বিচাৰে, কাৰণ আজি বিৰোধী ঐক্যমঞ্চত কংগ্ৰেছ দলটোৱে বিগ ব্ৰাদাৰৰ ভূমিকা গ্ৰহণ কৰিছিলে। তেওঁলোকে কৈছিলে যে তেওঁলোকে বিগ ব্ৰাদাৰৰ ভূমিকা গ্ৰহণ কৰি বিজেপিক অসম তথা ভাৰতৰ পৰাই উৎখাত কৰাৰ ক্ষেত্ৰত তেওঁলোকে সকলোকে নেতৃত্ব দিব। কিন্তু আজি এটা ইমান পুৰণি দল, এটা ঐতিহাসিক দলৰ বিৰুদ্ধে এগৰাকী মুখ্যমন্ত্ৰী যি আগতে নিজেও কংগ্ৰেছী আছিলে, সেইগৰাকী মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ বিৰূপ মন্তব্য কৰিছে আৰু তেওঁলোকে মৌন হৈ আছে। ইয়াৰ আগতেও কিন্তু কংগ্ৰেছক তেওঁ বহু কথাই কৈছে। আকৌ তেওঁ কৈছে যে যিয়ে জয়ী হ'ব ইলেকশ্যনত তেওঁৱে বিজেপিলৈ আহিব আৰু তেওঁ মানে সকলোকে আনিব পৰা তেওঁৰ ক্ষমতা আছে। যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অত্যন্ত ক্ষমতাশীল ব্যক্তি, তাত কোনো সন্দেহ নাই। কিন্তু এই ধৰণৰ যে অগণতান্ত্ৰিক কথা কিছুমান কৈ আছে, এইটোৱে আজি সাধাৰণ জনতাৰ মাজত কি ধৰণৰ প্ৰতিক্ৰিয়া পাব, তেওঁলোকে কি ধৰণে গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী মহোদয়ে এই কথাবিলাক। আজি কংগ্ৰেছ দলটোৱে এইখিনি কথা ভাবিবৰ কিন্তু সময় হৈছে। শোণিতপুৰৰ চিটটো তেওঁলোকৰ যিগৰাকী প্ৰাৰ্থী, কালি আমি দেখিলোঁ শোণিতপুৰৰ প্ৰাৰ্থীগৰাকীয়ে কান্দি কান্দি বাইট দিছে। কান্দি কান্দি বাইট দিয়া দেখা পালোঁ। তেওঁক কোনোবাই উপলুঙা কৰা বুলি ক'লে বিজেপি প্ৰাৰ্থীগৰাকীয়ে। তেওঁক কৈছে বোলে যে আপোনাৰ টকা পইচা নাই, আপুনি হেৰি মানুহ, দুখীয়া মানুহ, এনেকৈ বুলি কোৱা বুলি আমি দেখিবলৈ পালোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেৰে। গতিকে কংগ্ৰেছে আজি চাওক, এজন তেওঁলোকৰ প্ৰাৰ্থীক তেনেকৈ ইটিকিং কৰিছে, তাৰপিছতো কংগ্ৰেছৰ কোনো প্ৰতিক্ৰিয়া নাই। এইটোৱে আমাক আচলতে চিন্তিত কৰি তুলিছে যে কংগ্ৰেছে আচলতে মুখ্যমন্ত্ৰী মহোদয়ক ভয় কৰি পেলাই একো নকয় নে আচলতে তেওঁলোকে মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাবোৰ তেওঁলোকে সঁচা। এই কথাখিনি আমি মানে এটা দৈদুল্যমান পৰিস্থিতিত পৰিছোঁ। গতিকে এইখিনি বস্তু এটা স্পষ্টতাৰ প্ৰয়োজন আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।